ৰাজ্যত মুগা ফাৰ্ম বা ৰেচম বিভাগটো কেনেকৈ চলি আছে তাক জনাৰ বাবে মই আজি উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ জয়িসপাৰ এখন মুগা ফাৰ্মত। আৰু দেখিবলৈ গৈছে ইয়াৰ লগত যে বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেতে ইতিমধ্যে যি ৰেচম বিভাগ বা আছে যি মুগা আছে এই মুগাক আচলতে বিশ্ব দৰবাৰত তাতে প্ৰতিষ্ঠিত কৰাৰ বাবে যি ব্যৱস্থাপনা হাতত লৈছে আৰু প্ৰায় 411 কোটি টকাৰে চেনেজৰী নামেৰে এটা প্ৰকল্প হাতত লৈছে। আৰু এই বিভাগটোত আচলতে কেনেদৰে চলি আছে তাক জনাৰ বাবে মই উপস্থিত আছোঁ নয়াগাঁৱত। আৰু ইয়াতে মোৰ লগত উপস্থিত আছে আজি ৰেচম বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰু তেওঁৰ পৰা মই জানিব যত্ন কৰিম যে আচলতে নয়াগাঁৱত থকা এই ভেজিয়াখনৰ অৱস্থা আচলতে একেবাৰে তথ্যবচ কি ক'ব? হয়, নমস্কাৰ। তথ্যবচ বুলি নহয় ঠিক, কাৰণ কিয় এইখন হ'ল এটা গোচৰণীয় পথাৰ, জনসাধাৰণে অপেনিং কৰা হৈছে আৰু ইয়াত জনসাধাৰণেহে পুহিব পাৰে পলুটো, আৰু পুহি তাৰ পৰা যিটো আমি ৰেভিনিউ কালেকশ্যন কৰোঁ 10% হিচাপে সেইটো আমি গভৰ্ণমেণ্টৰ ঘৰত জমা দিব লাগে। এইটো তথ্যবচ ঠিক নহয়। আৰু ইয়াত 35.3 হেক্টৰ মাটি আছে আৰু এই মাটিখিনি চোৱা চিতা কৰাৰ কাৰণে যথেষ্ট মানে আমাক ৰেগুলাৰ মানে MRৰ দৰকাৰ হয়, যিখিনি দৈনিক মানে হাজিৰা কৰা আমাৰ মানুহ থাকে কাম কৰা, সেইখিনি মানে দৰকাৰ বেছিকৈ লাগে। কাৰণ এই 35 হেক্টৰ মাটি কাভাৰ কৰাটো সম্ভৱ নহয়। এতিয়া বৰ্তমান আমাৰ 3 জনে কাম কৰি আছে ইয়াত, আৰু তেখেতসকলৰ 2জনতো বয়স হ'লে আৰু যাবই আৰু অহা বছৰত 2জন, গতিকে তেতিয়া এজনহে থাকিব। গতিকে যিমানখিনি পাৰোঁ আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু ইয়াত যোৱা বছৰৰ আগত গছ কিছুমান প্ৰুনিং কৰা হৈছে, চাপৰ কৰি ৰখা হৈছে, আৰু মোটামুটি ইয়াত 10,000ৰ ওপৰত চোম গছ আছে। আৰু এই গছখিনিক লৈ আমি আশাবাদী যে জনসাধাৰণে আহি ইয়াত মুগা পোহক, যাতে আমি গভৰ্ণমেণ্টক ৰেভিনিউটো বেছিকৈ দিব পাৰোঁ, গতিকে সেইটো আহ্বান কৰিছোঁ। যি সময় দেখা গৈছে যে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিতে আমাৰ যিটো মুগাক আচলতে এক বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত কৰাৰ কাৰণে যে 411 কোটি টকাৰে এটা প্ৰকল্প চেনেজৰী নামৰ প্ৰকল্প হাতত লৈছে, এই বিষয়ত আপোনালোকে কি ক'ব? হয়, আচ্ছা, এই প্ৰকল্পটো শুনি ভাল লাগিছে বা আপোনাৰ মুখত শুনি ভাল লাগিছে। আপুনি যে মানে গম পাই মোক সুধিছে, এইটো যোৱা 2 জুন তাৰিখে 2026 চনৰ এই যোৱা 2 জুন তাৰিখে অপেনিং হৈছে। এই অপেনিংটো কৰিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, যিটো ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয় বুলি কয়, ডনাৰ মন্ত্ৰালয়ৰ মাননীয় সিন্ধিয়া দেৱে কৰিছে, আৰু লগত আমাৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিলে। আচলতে এই প্ৰকল্পটোৰ কথা যে ক'লে আপুনি, এই প্ৰকল্পটো আমাৰ নামনি অসমৰ কাৰণে হোৱা নাই, এতিয়া পিছলৈকে হ'ব। এতিয়া বৰ্তমান দিয়া হৈছে উজনি অসমৰ ফালে, যিখিনিত মানে বিশেষকৈ মুগাৰ মানে অলপ আধিপত্য আছে। কিন্তু আমাৰ নামনি অসমত বিশেষকৈ মানে এই